এয়া আজি আহি পালোহি যোৰহাটত অৱস্থিত স্বৰাজ উদ্যানলৈ। এইখন হৈছে বৰ্তমানৰ অসমৰ আটাইতকৈ ডাঙৰ পাৰ্ক হয়। এখন খুবেই ধুনীয়া পাৰ্ক স্বৰাজ উদ্যান। আৰু আজি যিহেতু 31 মাৰ্চ সেইকাৰণে ইয়াতে দেখিছে বহুতো মানুহ আহিছে ইয়াতে। আৰু ইমানে মানুহ ন আপোনাৰ মেলা সদৃশ পৰিৱেশ আৰু দীঘল দীঘল লাইন পাতিছে এনেকৈ মেল ফিমেল ভাগে গোটেই চিকিউৰিটি আছে ইয়াতে। খুবেই সুন্দৰ লাগিছে বাহিৰৰ পৰা দেখিবলৈ। আপোনালোকে যদি আহে সন্ধিয়া সময়ত আহিলে আপোনাৰ খুবেই ভাল পাব, কিয়নো ইয়াতে মানে যিটো লাইটৰ গোটেই ডেক'ৰেশ্যন কৰি থোৱা আছে আৰু সন্ধিয়া টাইমত আহিলে ভাল লাগে। টাইমটো আপোনালোকক কৈ দিছোঁ, ৰাতিপুৱা 5টা বজাৰ পৰা 8টা বজালৈ খোলা থাকে আৰু আবেলি 2টা বজাৰ পৰা সন্ধিয়া 6:30 বজালৈকে খোলা থাকে। ঠিক আছে, দেখিছে কিমান মানুহ আহিছে, এইফালে মানুহ আমি আহিলোঁ গোটেই সপৰিয়াল লৈ আজি উপস্থিত হ'লোহি। বহুত দিনৰ পৰা শুনি আছোঁ, কিছুমান মানুহ আহিছে ধৰক স্বৰাজ উদ্যানখন চাবলৈ। বেছি দিন হোৱা নাই, আপোনাৰ ধৰক এমাহ মানুহ হোৱা নাই। পোৱালিটো আহিছে, এইখিনি আহিছোঁ আজি। বহুত ডাঙৰ পাৰ্ক হয় এইখন। যোৰহাটৰ বৰবেকা যিখন জেল হয়, জেলৰ আধা অংশৰ পৰা আচলতে অৱস্থিত। চাইডত আপোনাৰ জেলখনো আছে। ইয়াতে আপোনাৰ কি হয়, শ্বহীদ যিটো ফাঁচী স্থলীটো আছে দেখুৱাও আপোনালোকক। ইয়াত দেখিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ সামগ্ৰী আছে। এইবিলাক পাৰ্ক আছে, সৰু ল'ৰা ছোৱালী যদি আহে ন খুবেই ভাল পাব। কিমান মানুহ, কিমান ল'ৰা ছোৱালী, বাচ্ছাবিলাকৰ কাৰণে ধুনীয়া সুবিধা আছে, খেলা ধূলাৰ ধুনীয়া সুবিধা আছে। দেখিছে ইমান ফূৰ্তি পাইছে পোৱালীবিলাকে। দেখিছে কিমান ভিৰ লাগি আছে মানে। এইফালে দেখিছে আপুনি যেনে চাব তেনে মানুহ, ইমান মানুহ আহিছে নহয় আজি। ইমান মানুহ আহিছে, আপোনাৰ পাৰ্ক নিচিনা লগা নাই ধৰক, মেলা নিচিনা লাগিছে ধৰক, কিবা মেলা হৈছে। যদিহে আপুনি অধিৱেশন আহিছে, অধিৱেশনলৈ যাওঁতে যিমান মানুহ হৈছিলে ন, ঠিক তেনেকুৱাই পাব। আৰু দেখিছে ইমান ধুনীয়া পানী, এনেকৈ ৱাটাৰফল টাইপৰ আৰু সজাইছে। আছে গোটেই বালি পায় ল'ৰা ছোৱালীবোৰ। আছেই আকৌ ডাঙৰ মানুহৰ কাৰণে জিম কৰাৰ কাৰণে সুবিধা আছে, জিম কৰিবলৈ এনেকুৱা ধৰণৰ সামগ্ৰী আছে আৰু কেইবাটাও আছে। মই এইটো টেষ্ট কৰি চালোঁ আৰু মানে পাৰ্কখন মানে কেৱল সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, ডেকাৰ পৰা আদি কৰি বুঢ়া কাৰণে পাৰ্কখন বনাইছে আৰু সকলোৱে আহিব পাৰিব। ৰাতিপুৱা আৰু যদি থাকে ৰাতিপুৱা আহিব পাৰিব, কোনো অসুবিধা নাই আৰু মানে কিমান আহল বহল পাৰ্ক আৰু গোটেই ডাঙৰ এইফালে। আৰু আমি আহিছিলোঁ আচলতে কুশৰ কোঁৱৰৰ ফাঁচি দিয়া স্থান, আৰু এইখন জেল হয়। জেলখন মানে অৰিজিনেল জেলেই হয় ধৰক, এতিয়া ধুনীয়াকৈ সজাই তুলিছে, মিউজিয়াম টাইপৰ কৰি দিলে আচলতে। এইটো কি হ'ল, আমি বাহিৰত আহিছোঁ 6:30 বাজিল।